সেপ্টেম্বৰত অনুষ্ঠিত হ'ব বিটিআৰৰ পৰিষদীয় নিৰ্বাচন। প্ৰমোদ বড়োক উৎখাত কৰাৰ লক্ষ্যৰে এতিয়াৰে পৰা বিটিআৰৰ নিৰ্বাচনী ৰণত নামিছে হাগ্ৰামা বাহিনী। বিপিএফে দলীয় সভা সমিতি পাতি বিটিআৰত আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। দেওবাৰৰ দিনটোতো ওদালগুৰি জিলাৰ কলাইগাঁৱত এক বিশাল দলীয় সভাৰ আয়োজন কৰে বিপিএফে। এই দলীয় সভাত বিভিন্ন দল সংগঠনৰ পৰা প্ৰায় ৮ শতাধিক লোকে যোগদান কৰে হাগ্ৰামা মহিলাৰীৰ বিপিএফত। দলীয় সভাত ভাষণ প্ৰদান কৰি বিপিএফৰ বিধায়ক দুৰ্গা দাস বড়োৱে আক্ৰমণৰ লক্ষ্য কৰি লয় বিটিআৰ প্ৰধান প্ৰমোদ বড়োক। বিগত সময়বোৰত বিভিন্ন দুৰ্নীতি কেলেংকাৰীত জড়িত থকাৰ বাবে বড়োভূমিৰ ৰাইজে এইবাৰ প্ৰমোদ বড়োক বিটিআৰৰ নিৰ্বাচনত প্ৰত্যাখ্যান কৰিব বুলি দাবী কৰিছে দুৰ্গা দাস বড়োৱে। আজি ভয়ত্ৰস্তমান হৈছে প্ৰমোদ বড়ো। তেওঁলোকৰ এনালাইচিছ মিটিঙত, জিলাসমূহৰ এনালাইচিছ মিটিঙত মাত্ৰ 4খন আসন বিটিচিত জিকিম বুলি তেওঁলোকৰ সমীক্ষাই কয়। আজি সেইকাৰণে উপযোগ কৰি তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত নিৰ্ভৰ কৰিছে। আৰু মই ভাবোঁ অকলশৰীয়াকৈ যদি প্ৰমোদ বড়ো নিৰ্বাচন খেলে তেওঁলোকে ভবা আসনেই তেওঁলোকে পাব। আমাৰ স্থানীয় ইয়াৰ পাৰিষদজনৰো ওলাইছে, মই টিভিত দেখা মোবাইলত দেখিছোঁ, আগতে ওলাইছে, মাজতে ওলাইছে, আমাৰ এতিয়া সেইজনৰ ওলাইছে। আৰু আচৰিত কথা, দুজনকে তেওঁলোকৰ এজন VCDC চেয়াৰমেন 500 টকীয়া বান্দোলত শুই থকা ফটো আহিছে। তেওঁলোকে লেফ্ট এণ্ড ৰাইট দুৰ্নীতিও কৰিছে প্ৰমোদ বড়ো। চিঞৰি থাকিলে কি হ'ব? তেওঁৰ যিবিলাক মানুহ, তেওঁৰ যিবিলাক কৰ্মী প্ৰমাণ কৰিছে তেওঁলোকে লুণ্ঠন আৰু ব্যভিচাৰত জড়িত হৈছে। এইবাৰ একক সংখ্যাগৰিষ্ঠতাৰে হাগ্ৰামা মহিলাৰীয়ে পুনৰ বিটিআৰ দখল কৰিব বুলি দাবী উত্থাপন কৰিছে বিপিএফৰ বিধায়কগৰাকীয়ে। এই সমীকৰণতো আমি আগবাঢ়ি আছিলোঁ, কিন্তু জুলুমকৈ সেই সময়ৰ গভৰ্ণৰ ডাঙৰীয়াই বিপিএফ দলক চৰকাৰ কৰিবৰ কাৰণে নিমন্ত্ৰণ নকৰিলে আৰু আমাতকৈ কম ভোট পোৱা দুটা ৰাজনৈতিক দলক মাতিলে। আমি এইবাৰ সেইকাৰণে টঙালি বান্ধিছোঁ যে একক সংখ্যাগৰিষ্ঠতা ল'বলৈ সম্পূৰ্ণ প্ৰস্তুতি চলাইছোঁ। আজি আপোনালোকে দেখিছে ইয়াত সৰ্বশক্তিমান বিজেপি দলৰ এগৰাকী সদস্য ইয়াৰ পৰা নিৰ্বাচিত হৈছে। তাৰ পিছতো বিজেপিৰ দলীয় সমৰ্থকসকল আৰু 2-এগৰাকী কৰ্মী আমাৰ দললৈ আহিছে। ইয়াৰ পৰা আমি এইটোৱে বুজি পাইছোঁ যে প্ৰতিষ্ঠান বিৰোধী ঢৌ সেইটো ক'ৰবাত আৰম্ভ হৈছে। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।